হাইস্কুল শিক্ষান্ত পৰীক্ষাত জোনাই সমজিলাৰ ভিতৰত ৯৬% নম্বৰ লাভ কৰি প্ৰথম স্থান দখল কৰে নিশিতা দলে। তেওঁ জোনাই ফ্ৰান্সিলিয়ান হাইস্কুলৰ ছাত্ৰী আৰু ডাক্তৰ গৌতম দলে আৰু ডাক্তৰ গুণদা লাগাছু দলেৰ কন্যা। নিশিতাৰ এই সফলতাত পৰিয়াল আৰু আত্মীয় একাংশ জোনাইবাসীয়ে আনন্দ প্ৰকাশ কৰি সম্বৰ্ধনা জনায়। নমস্কাৰ, মোৰ নাম নিশিতা দলে। মই এই বছৰ HSLC এক্সামিনেশ্যনত 96% পাবলৈ সক্ষম হৈছোঁ। মোৰ এই কৃতকাৰ্যতাৰ আঁৰত বিশেষকৈ মোৰ আইতা আৰু মা দেউতা জড়িত। তেওঁলোকে মোক ডিচিপ্লিন শিকাইছে। দ্বিতীয়তে, আমাৰ বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী লগতে ফাদাৰ চিষ্টাৰ সকলোকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ হাৰ্ড ৱৰ্ক, ডেডিকেশ্যন আৰু ছাপৰ্টৰ ফলস্বৰূপে মই এই স্থান পাবলৈ সক্ষম হৈছোঁ আৰু মোৰ দাদাই মোক ইনস্পায়াৰ কৰিছে। মই বেছি সময় পঢ়া নাছিলোঁ, কিন্তু যিখিনি সময় পঢ়িছিলোঁ খুব মনোযোগেৰে পঢ়িছিলোঁ। আমাৰ প্ৰি ফাইনেল এক্সামৰ পাছত আমি এমাহ সময় পাইছিলোঁ। সেই এমাহত মই 10 to 11 hours ডেইলি পঢ়িছিলোঁ আৰু স্কুল চলি থকা সময়ত মই 5 to 6 hours পঢ়িছিলোঁ আৰু ক্লাছত মই যিমান পাৰোঁ ফুল এটেনশ্যন দি মই কথাখিনি শুনিছিলোঁ। মই এতিয়া ডিব্ৰুগড় ডক্টৰ RK স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্সত ইণ্টিগ্ৰেটেড ছায়েন্স ষ্ট্ৰীমত এডমিশ্যন লৈছোঁ। তাৰ পাছত মই এজন সুচিকিৎসক হোৱাৰ পৰিকল্পনা কৰিছোঁ, যিহেতু মোৰ মা দেউতা আৰু দাদা সকলো ডক্টৰ্ছ, তেওঁলোকে মোক ইনস্পায়াৰ কৰিছে। কিয়নো ডক্টৰ হৈছে নবেল প্ৰফেশ্যন আৰু মই ইয়াৰ থ্ৰুদি ছ'চাইটিক ছাৰ্ভ কৰিব পাৰিম আৰু কণ্ট্ৰিবিউট কৰিব পাৰিম। আৰু সৰুৰে পৰা মোৰ মা দেউতা দাদা সকলো মোক ইনস্পায়াৰ কৰি আহিছে আৰু তেওঁলোকক চাই মই খুবেই অনুপ্ৰেৰিত হৈছোঁ। মই এইটো ক'ব বিচাৰিছোঁ যে ইফ দেৰ ইজ এ উইল দেৰ ইজ এ ৱে, কনচিষ্টেঞ্চি ইজ দ্য কি টু ছাকচেছ। সদায় নিজৰ পঢ়াখিনি পঢ়িব লাগে আৰু এনজয় কৰিব লাগে, বেছি ষ্ট্ৰেছ ল'ব নালাগে আৰু কনচিষ্টেঞ্চি সদায় থাকিব লাগে। মই খুব গৌৰৱ অনুভৱ কৰিছোঁ আৰু সকলোৰে ঘৰত এনেধৰণৰ এটি সন্তান জন্ম হওক বুলি মই আশা কৰিছোঁ। ব্যৱস্থা নিয়মানুৱৰ্তিতাটো মানি চলিবলৈ দিছিলোঁ আৰু শিক্ষক শিক্ষয়িত্ৰী ফাদাৰ চিষ্টাৰ সকলো অৰিহণা যোগাইছে। তেওঁলোকে সৎ পথ দেখুৱাই দিছে আৰু যোনটো ফালে গ'লে ভাল হয় সকলো তেওঁলোকে নিৰ্ণয় কৰিছে আৰু মোৰ নিজৰ ফালৰ পৰাও মই খুব চেষ্টা কৰিছিলোঁ, নিয়মানুৱৰ্তিতা মানি চলিবলৈ খুব শিকাইছিলোঁ। মোৰ সঁচাকৈ খুবেই আনন্দিত হৈছোঁ তাইৰ সাফল্যত। মোৰ অকল মোৰ কইনাই নহয়, সমগ্ৰ আমাৰ জোনাই অঞ্চলৰ আমাৰ এই সকলোৰে বাবে আনন্দৰ কথা। গতিকে মই আমাৰ উঠি অহা তেওঁলোকৰ প্ৰজন্মক ভালকৈ পঢ়িবৰ কাৰণে মই হেৰি কৰিছোঁ আৰু লগতে মই ফ্ৰেন্সিলিয়ান স্কুলৰ টিচাৰ আৰু ফাদাৰ সকলক মই ধন্যবাদ জনাইছোঁ। হয়, মোৰ বহুত ভাল লাগিছে এণ্ড উই আৰ ভেৰি প্ৰাউড অফ হাৰ। তাইক আমি সৰুৰ পৰাই দেখিছোঁ যে তাই বহুত কষ্ট কৰে আৰু তাই নিয়মতে পঢ়ে এণ্ড হাৰ্ড ৱৰ্ক তাই বহুত কৰিছিলে, সেয়া আজি ফল পাইছে তাই। ছোৱালীজনীৰ পঢ়া শুনাটোতো ক'বলৈ বাকী নাই, অকলে কিতাপ আৰু কিতাপ আৰু এনেকৈ ঘূৰা ফুৰা নাই, মোৰ লগতে প্ৰায়ে থাকে আৰু এতিয়াও ময়ে লগত থাকিম বুলি ডিব্ৰুগড়ত এডমিশ্যন দিছোঁ। পঢ়া শুনাৰ কাৰণে বহু চেষ্টা কৰে। ইহঁতে কি নিজে পঢ়া শুনাটো সদায় আগ্ৰহ থাকিব লাগে, মাক বাপেকৰ কিবাতকৈ নিজে বেছি আগ্ৰহ থাকিলে ভাল হয় আৰু ইহঁতক সুবিধামতে পঢ়া শুনা সময়খিনি দিব লাগে, সময় বুজি।